Hello everyone. আৰু again আমি JAA যিটো MCQ series lecture হয় তাৰে আৰু এটা lecture এটা আমি আপোনাৰ ওচৰত লৈ আনিছোঁ right and it's related to the current affairs আৰু related to the examination of junior administrative assistant যিটো APSC notification ওলাইছে তাতে আমি চাম এইবাৰ যিটো lecture series MCQs আছে MCQs related to important personalities of Assam অসমৰ যিবিলাক important personalities আছে তাৰ ওপৰত কেইটামান কুৱেশ্যনছ আমি ডিছকাছ কৰিম ৰাইট আৰু যেটো এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্টো হয় সো সেইকাৰণে সো এইটো লেকচাৰ আমি আৰম্ভ কৰোঁ লেটছ বিগিন উইথ দিছ সো ভেৰি ফাৰ্ষ্ট কুৱেশ্যন যদি আমি চাওঁ ইয়াতে হু এমং দ্য ফলোয়িং ট্ৰান্সলেটেড দ্য অটোবায়োগ্ৰাফি অফ মহাত্মা গান্ধী ইন টু এছামিজ অসমীয়াত মহাত্মা গান্ধীৰ যিটো অটোবায়োগ্ৰাফি আছে সেইটো কোনে ট্ৰান্সলেট কৰিছিলে অপশ্যনছত আছে লক্ষ্মীনাথ বেজবৰুৱা গোপীনাথ বৰদলৈ অমিয় কুমাৰ দাস জ্যোতি প্ৰসাদ আগৰৱালা সো কোনজন ৰাইটাৰে এই অটোগ্ৰাফিটো ট্ৰান্সলেট কৰিছে ইন অসমীয়া সো ইয়াতে যদি আমি আনসাৰটো চাওঁ তো ৰাইট অপশ্যন ইজ সি অমিয় কুমাৰ দাস তেখেতে যিটো মহাত্মা গান্ধী অটোবায়োগ্ৰাফি আছে দ্যাট ইজ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এইটো অসমীয়াত ট্ৰান্সলেট কৰিছিলে আৰু ইয়াতে যদি আমি কওঁ তো তেখেত এজন ছ'চিয়েল ৱৰ্কাৰ ৰাইটাৰ বা তেখেত মিনিষ্টাৰ পোষ্টটো তেখেতে হোল্ড কৰিছিলে ইন অসম ঠিক আছে ৰাইট এণ্ড পপুলাৰলি তেখেতক জানা যায় এজ লোকনায়ক বুলি তেখেতৰ জানা যায় চিনাকি আছে এণ্ড ইয়াতে যদি আমি চাওঁ তেখেত চিন ছ'চিয়েল ৱৰ্কাৰ আছিলে গান্ধীয়ান আছিলে এডুকেশ্যনেলিষ্ট আছিলে ৰাইটাৰ আছিলে এণ্ড মিনিষ্টাৰো আছিলে এণ্ড মিনিষ্টাৰী তেখেতে ভেৰিয়াছ পৰ্টফলিঅ'জ হোল্ড কৰিছিলে যেনেকৈ এডুকেশ্যন হৈ গ'ল লেবাৰ ডিপাৰ্টমেণ্ট হৈ গ'ল ফুড এণ্ড চিভিল ছাপ্লাইজ ঠিক আছে চ' সেইকাৰণে তেখেতৰ কণ্ট্ৰিবিউশ্যন টু দ্য গভৰ্ণমেণ্ট অফ আছাম বহুত বেছি আছে চ' সেইকাৰণে ইয়াতে দ্য ৰাইট আনচাৰ আমাৰ অমিয় কুমাৰ দাস হ'ব যিটো তেখেতৰ এটা এচিভমেণ্ট হয় দ্যাট ইজ মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ মহাত্মা গান্ধীৰ যিটো কিতাপ হয় সেইটো অসমীয়াত ট্ৰান্সলেট কৰিছে তাৰপিছত যদি আমি চাওঁ নেক্সট কুৱেশ্যন ফৰৱাৰ্ড তো হু এমং দ্য ফলোয়িং wrote Priyotamar Chithi as the first Assamese sonnet. তো প্ৰথম অসমীয়া sonnet প্ৰিয়তমাৰ চিঠি কোনে লিখিছিলে again options লক্ষ্মীনাথ বেজবৰুৱা পদ্মনাথ গোহাঁই বৰুৱা জ্যোতি প্ৰসাদ আগৰৱালা হেমচন্দ্ৰ গোস্বামী ঠিক আছে সো ইয়াৰ ভিতৰতে again ৰাইট আনসাৰ যদি আমি চাওঁ তো ডি হ'ব দ্যাট ইজ হেমচন্দ্ৰ গোস্বামী ঠিক আছে তাত তেখেতে লিখিছিলে প্ৰিয়তমাৰ চিঠি এণ্ড যদি ইংলিছত ট্ৰান্সলেট কৰা যায় লেটাৰ্ছ ফ্ৰম দ্য বিলভেড আৰু এইটো ছিগনিফিকেণ্ট হয় তেখেতৰ নামত আৰু অসমীয়া এই ছনেট তেখেতে ফাৰ্ষ্ট ৰাইটাৰ এণ্ড পয়েট হিচাপে এইটো দিছিলে এণ্ড তেখেতক আগেইন তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন আছে ইন টু দ্য মডাৰ্ণ আছামিজ লিটাৰেচাৰ এইটো আমি এজ এ চাব পাৰোঁ এজ পয়েট হিষ্টৰিয়ান টিচাৰ ৰাইটাৰ হিচাপে এণ্ড অ লিংগুইষ্ট হিচাপে আৰু 1920 যিটো তেজপুৰৰ ছেশ্যন হৈছিলে অফ অসম সাহিত্য সভা তেখেতে ফ'ৰ্থ প্ৰেচিডেণ্ট হিচাপেও এইটো পদ লৈছিলে ঠিক আছে চ' এইখিনি তেখেতৰ বিষয়ে অলপমান ইনচাইটছ আমি চালোঁ চ' ইয়াতে ৰাইট আনচাৰ হেমচন্দ্ৰ গোস্বামী হ'ব তাৰপিছত যদি আমি চাওঁ নেক্সট হু এমং দ্য ফলোয়িং ৰোড দ্য নভেল মৃত্যুঞ্জয় কোনে লিখিছিলে again options are বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য লক্ষ্মীনাথ বেজবৰুৱা জ্যোতি প্ৰসাদ আগৰৱালা আৰু বিষ্ণু প্ৰসাদ ৰাভা ঠিক আছে চ' ইয়াতে again অপশ্যনটো আমি যদি চাওঁ তো এ উইল বি দ্য কাৰেক্ট অপশ্যন আৰু ইয়াতে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইজ দ্য কাৰেক্ট অপশ্যন আৰু তেখেতে যিটো নভেল হয় মৃত্যুঞ্জয় তেখেতে ইয়াৰে ৰাইটাৰ আছিলে আৰু তেখেতে প্ৰেচিডেণ্টো আছিলে ফ্ৰম 1983 to 85 অসম সাহিত্য সভাৰ ঠিক আছে অসম সাহিত্য সভাৰত তেখেতে এয়া আছিলে এণ্ড মডাৰ্ণ অসমীয়া লিটাৰেচাৰো তেখেত এজন পায়নিয়াৰ হিচাপে জানা যায় ঠিক আছে চ' ইট ইজ দ্য আনচাৰ নেক্সটত যদি আমি চাওঁ চ' নেক্সট কুৱেশ্যন ইয়াতে আহি যাব দ্য ফাৰ্ষ্ট ছেশ্যন অফ আছাম সাহিত্য সভা ৱাজ হেল্ড ইন উইচ অফ দ্য ফলোয়িং ইয়েৰ ঠিক আছে ৰাইট চ' এইটো এটা ছিগনিফিকেণ্ট ইয়েৰে আছিলে য'ত অসম সাহিত্য সভা ফৰ্ম হৈছিলে আৰু ফাৰ্ষ্ট ইয়াতে ছেশ্যন হোল্ড কৰা গৈছিলে অপশ্যনছ আছে 1910 1915 1917 আৰু 1920 ৰাইট চ' এইটো আমি চাব পাৰোঁ দ্য কাৰেক্ট অপশ্যন ইয়াতে হ'ব চি 1917 ৰাইট আৰু পদ্মনাথ গোহাঁই বৰুৱা ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা in the inaugural conference that took place in শিৱসাগৰত হৈছিলে আৰু 1917ত এইটো হৈছিলে
ক্লিয়াৰ আছে ৰাইট। আৰু পদ্মনাথ গোহাঁই বৰুৱা যিটো হয় তেখেতক কোৱা যায় দ্য পিতামহ বা গ্ৰেট গ্ৰাণ্ড ফাদাৰ অফ আছাম লিটাৰেৰী ৱৰ্ল্ড, তেখেতক এইটো নামেদি জনা যায়। তেখেত নভেলিষ্ট আছিলে, পয়েট আছিলে, ড্ৰামাটিষ্ট আছিলে, ৰাইট, এনালিষ্ট আছিলে এণ্ড থট প্ৰভকিং ৰাইটাৰ আছিলে। তেখেতৰ লিখাবিলাকে ৰাইটিংছবিলাকে বহুত ৰিফৰ্মছ কৰিছে, মানুহবিলাকক ভাবিবলৈ মানে বাধ্য কৰি পেলাই, ৰাইট। চ' সেইকাৰণে তেখেতৰ এইখিনি কণ্ট্ৰিবিউশ্যন যিটো হয় এইটো অলৱেজ মনত ৰখা যাব। বাট য়েছ, কুৱেশ্যন হিচাপে চাব গ'লে ফাৰ্ষ্ট যিটো ছেশ্যন আছিলে ইজ 1917 শিৱসাগৰত অসম সাহিত্য সভা, এইটো এয়া আছিলে। আৰু প্ৰেচিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা। ক্লিয়াৰ? অ'কে, নেক্সট কুৱেশ্যনত যদি আমি চাওঁ, which of the following personalities of Assam is known as Karambir? Karambir হিচাপে আমি কাক চিনাকি দিব পাৰোঁ? চ' ইয়াতে তৰুণ ৰাম ফুকন ফাৰ্ষ্ট অপশ্যন, ছেকেণ্ড অপশ্যন গোপীনাথ বৰদলৈ, থাৰ্ড অপশ্যন চন্দ্ৰনাথ শৰ্মা আৰু লাষ্টত নবীন চন্দ্ৰ বাৰদলৈ। ঠিক আছে, চ' ইয়াৰে ভিতৰতে যদি আমি আগেইন আনচাৰ দিব চেষ্টা কৰোঁ তো ডি উইল বি দ্য ৰাইট আনচাৰ। ডি ইয়াতে ৰাইট অপশ্যন হ'ব, দেট ইজ নবীন চন্দ্ৰ বাৰদলৈ। তেখেত যিজন আছিলে তেখেতক কৰমবীৰ হিচাপে টাইটেল দিয়া গৈছিলে, ৰাইট, বিকজ তেখেতৰ কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ দ্য পিপল অফ আছাম এইটো কাৰণে। আৰু তেখেত বেচিকেলি এজন ৰাইটাৰ, পলিটিচিয়ান আৰু লিডাৰ আছিলে ফ্ৰম দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ পাৰ্টি অফ আছাম। ঠিক আছে, ৰাইট। চ' সেইকাৰণে তেখেতৰ এই কণ্ট্ৰিবিউশ্যনৰ কাৰণে তেখেতক এইটো ৰেচপেক্ট দিয়া যায় আৰু তেখেতৰ যিটো হেৰি হয় টাইটেল হয় কৰমবীৰ হিচাপে দিয়া গৈছিল। চ' ৰাইট অপশ্যন ডি হ'ব নবীন চন্দ্ৰ বাৰদলৈ। তাৰপিছত নেক্সট যদি আমি চাওঁ, হু এমং দ্য ফলোয়িং ইজ কনচিডাৰ্ড এজ ফাদাৰ অফ ইণ্ডিয়ান প্ৰ'জ? ঠিক আছে, চ' ফাদাৰ অফ ইণ্ডিয়ান প্ৰ'জ হিচাপে কাক কনচিডাৰ কৰা যায়? অপশ্যনছ ইয়াতে দিয়া আছে, শংকৰদেৱ, মাধৱদেৱ, দামোদৰ দেৱ আৰু ভট্টদেৱ। ঠিক আছে, চ' এই চাৰিজনৰ ভিতৰত কাক আমি ফাদাৰ অফ অসমীয়া প্ৰ'জ ক'ব পাৰোঁ? চ' অপশ্যন ইয়াতে আগেইন ডি ইজ দ্য কাৰেক্ট অপশ্যন, ভট্টদেৱ। আৰু ভট্টদেৱক ভালকৈ যদি আমি ফুল ফৰ্ম মানে ফুল নেমটো আমি চাওঁ তো বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য তেখেতৰ পুৰা নামটো হয়। আৰু আমি ভট্টদেৱ বুলি আমি হেৰি কৰোঁ, চিনাকি হওঁ। আৰু ইয়াতে আমি চাব পাৰোঁ যে তেখেতক ফাদাৰ অফ অসমীয়া প্ৰ'জ কোৱা যায়, ৰাইট। এণ্ড তেখেতে এগেইন প্ৰমিনেণ্ট ৰাইটাৰ আছিলে ডিউৰিং দ্য শংকৰদেৱ মুভমেণ্টত। আৰু সেইকাৰণে অসমীয়া প্ৰ'জটো ডেভেলপ কৰাৰ কাৰণে তেখেতৰ মানে যিটো ৰোল হয় বা কণ্ট্ৰিবিউশ্যন হয় এইটো ইম্পৰ্টেণ্ট হয়। তেখেতৰ যিখিনি কাম আছিলে তাতে কাম এটা আহে, দেট ইজ কথা গীতাৰ ওপৰত তেখেতে লিখিছে। দেন আগেইন কথা ভাগৱতৰ ওপৰত তেখেতে লিখিছে। চ' সেইকাৰণে এইখিনি তেখেতৰ কণ্ট্ৰিবিউশ্যনছ হয় ইন দিছ ফিল্ড। চ' সেইকাৰণে তেখেতক আমি ফাদাৰ অফ অসমীয়া প্ৰ'জ হিচাপে চিনাকি দিওঁ। নেক্সট যদি আমি চাওঁ তো ইয়াতে এতিয়া which of the following became the first governor from Assam outside the state? মানে কুৱেশ্যনটো এইটো কোৱা গৈছে যে অসমৰ বাহিৰত বেলেগ ষ্টেটৰ গভৰ্ণৰ হিচাপে অসমীয়া মানুহ কোন ফাৰ্ষ্ট আছিলে? অসমৰ যিজন মানুহ বেলেগ ষ্টেটত গভৰ্ণৰ হিচাপে প্ৰথম কোনে কাম কৰিছিলে? চ' ইয়াতে অপশ্যনটো আছে গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চালিয়া, বিষ্ণুৰাম মেধি, কৃষ্ণকান্ত হেণ্ডি। ঠিক আছে, চ' ইয়াতে আগেইন কাৰেক্ট অপশ্যন যদি আমি চাওঁ তো ইট ইজ চি বিষ্ণুৰাম মেধি। আৰু বিষ্ণুৰাম মেধি তেখেত আগেইন CM অফ আছাম মানে এজ এ চিফ মিনিষ্টাৰ অফ আছাম 1950 পৰা 1957লৈকে ফ্ৰীডম ফাইটাৰো আছিলে, পলিটিচিয়ানো আছিলে, ৰাইট। আৰু তেখেত আছিলে প্ৰথম যিজন গভৰ্ণৰ অফ মাদ্ৰাছ ষ্টেট। আজি তামিলনাডু বুলি আমি কৈ আছোঁ, বাট সেইটো টাইমত মাদ্ৰাছ ষ্টেট বুলি কোৱা গৈছিলে। চ' তেখেত মাদ্ৰাছ ষ্টেটৰ গভৰ্ণৰ হিচাপে তেখেতে 1958 পৰা মে 1964লৈকে কাম কৰিছে। এজ এ CMটো তেখেতে 50 পৰা 57লৈকে কাম কৰিছে। তাৰপিছত গৈ পেলাই তেখেতক গভৰ্ণৰ হিচাপে দিয়া গৈছিলে অফ মাদ্ৰাছ ষ্টেট। চ' 64লৈকে তেখেতে গভৰ্ণৰ হিচাপে কাম কৰিলে। চ' সেইকাৰণে কাৰেক্ট অপশ্যন চি হ'ব। যদি আমি আৰু অলপমান চাওঁ তো তেখেতে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মেম্বাৰ আছিলে, 1920sতে তেখেতে জইন কৰিছিলে। আৰু তাৰপিছত নন কপাৰেশ্যন মুভমেণ্টত তেখেতৰ পাৰ্টিচিপেশ্যন আছিলে। 1926ত তেখেতক জইণ্ট ছেক্ৰেটাৰী এজ এ ৰিচেপশ্যন কমিটি ইন দ্য পাণ্ডু ছেশ্যন, ইয়াতে পাণ্ডু যিটো ছেশ্যন হৈছিলে ইন 1926, চ' তাতে তেখেতক জইণ্ট ছেক্ৰেটাৰী হিচাপে ৰখা গৈছিলে, ৰাইট। এণ্ড 1930 যদি আমি চাওঁ তো তেখেতক এজ এ প্ৰেচিডেণ্ট অফ আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটি, আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটিৰো তেখেত প্ৰেচিডেণ্ট ইলেক্ট হৈছিলে। ঠিক আছে, চ' এইখিনি তেখেতৰ কাম আছিলে। এণ্ড ইয়াতে আমাৰ আনচাৰ হ'ব চি বিষ্ণুৰাম মেধি। নেক্সট যদি আমি চাওঁ
তো ইয়াতে which of the following persons of Assam is known as বনফুলৰ কবি, ঠিক আছে। সো বনফুলৰ কবি হিচাপে আমি কাক চিনাকি দিওঁ, তো ইয়াতে আগেইন অপশনস আৰ যতীন্দ্ৰনাথ দুৱাৰা, নৱাকান্ত বৰুৱা, হীৰেন ভট্টাচাৰ্য, নালিনীবালা দেৱী। সো এই চাৰিটাৰ ভিতৰত কাক আমি বনফুলৰ কবি হিচাপে চিনাকি দিওঁ। সো ইয়াতে অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, দ্যাট ইজ যতীন্দ্ৰনাথ দুৱাৰা। তেখেতক আমি বনফুলৰ কবি হিচাপে চিনাকি দিয়া যায়। আৰু তেখেত আগেইন এটা নোটেবল পোয়েট আছিলে, কবি আছিলে অফ দ্য জোনাকী ইৰা, ৰাইট, বা আমি ক'ব পাৰোঁ অফ আছামিজ লিটাৰেচাৰ জোনাকী ইৰা তেখেত এয়া আছিলে। আৰু হি ৱাজ দ্য ফাৰ্ষ্ট ৰাইটাৰ টু বি এৱাৰ্ডেড উইথ দ্য সাহিত্য একাডেমি এৱাৰ্ড ইন 1955। সাহিত্য একাডেমি এৱাৰ্ড 1955 তেখেত ফাৰ্ষ্ট মানে অসমৰ পৰা এয়া ৰাইটাৰ আছিলে। এণ্ড তেখেতে পোয়েট্ৰি কিতাপ লিখিছিলে, দ্যাট ইজ বনফুল, ঠিক আছে। চ' সেইকাৰণে ইয়াৰে ৰেফাৰেঞ্চতে বনফুলৰ কবি বুলি কোৱা যায়। তেখেত প্ৰেচিডেণ্টটো আছিলে অফ অসম সাহিত্য সভা, ৰাইট, ইন 1955। 1955 যেতিয়া গুৱাহাটীত ছেশ্যনটো হৈছিলে তেখেতে তেতিয়া প্ৰেচিডেণ্ট হিচাপে কাম কৰিছে, ৰাইট। চ' সেইকাৰণে ইয়াতে যতীন্দ্ৰনাথ দুৱাৰা ইজ দ্য ৰাইট আনচাৰ। তেখেত ইয়াতে বনফুলৰ কবি হিচাপে তেখেতৰ চিনাকি দিয়া যায়। নেক্সটত যদি আমি চাওঁ, তো which of the following was the first editor of the magazine জোনাকী, ঠিক আছে। জোনাকীৰ যিটো মেগাজিন আছিলে তাৰে ফাৰ্ষ্ট এডিটৰ কোন আছিলে? সো অপশন হ'ব চন্দ্ৰকুমাৰ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, ঠিক আছে। ইয়াতে এগেইন অপশন যদি আমি চাওঁ, তো অপশন এ ইজ দ্য কাৰেক্ট আনসাৰ, চন্দ্ৰকুমাৰ আগৰৱালা। তেখেতক আমি ফাৰ্ষ্ট এডিটৰ অফ অসমীয়া মেগাজিন জোনাকী। তো ইয়াতে চন্দ্ৰকুমাৰ আগৰৱালা আগেইন ৰাইটাৰ, পোয়েট, জাৰ্নেলিষ্ট অসমৰ পৰা, ৰাইট। এণ্ড আগেইন তেখেতো জোনাকী এৰাৰে এটা মানে এয়া আছিলে, লিটাৰেৰী আছিলে, ৰাইট। আৰু তেখেতৰ যিখিনি মানে এয়া আছিলে, যেনেকৈ তেখেতক কোৱা যায়, তেখেতৰ টাইটেল দিয়া গৈছিলে প্ৰতিমাৰ খনিকৰ, ঠিক আছে, ৰাইট। চ' এইটো তেখেতৰ টাইটেল আছিলে। এণ্ড তেখেত ফাৰ্ষ্ট এডিটৰ আছিলে এণ্ড ফাইনেন্সাৰ অফ দ্য মেগাজিন জোনাকী, যিটো আমাৰ কুৱেশ্যন হয় তাৰে যিটো আনচাৰ হয়। এণ্ড ফাউণ্ডিং মেম্বাৰ অফ অসমীয়া ভাষা উন্নতি সাধিনী সভা, ঠিক আছে। চ' 1889 এইটো হৈছিলে। চ' তাৰে এইটো ফাউণ্ডিং মেম্বাৰ হিচাপে তেখেত আছিলে, ক্লিয়াৰ আছে এইটো বস্তু, ৰাইট। আৰু হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ লগত তেখেতে এইটো ফাউণ্ড কৰিছিলে, ক্লিয়াৰ আছে এইটো, ৰাইট। চ' ইয়াতে আগেইন কাৰেক্ট অপশ্যন আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা। অ'কে, তাৰপিছত যদি আমি চাওঁ আমাৰ এয়া লাষ্ট কুৱেশ্যন, which of the following persons from Assam won the first জ্ঞানপীঠ এৱাৰ্ড? জ্ঞানপীঠ এৱাৰ্ড সবে জানে, যে জ্ঞানপীঠ এৱাৰ্ড আমাৰ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড হয়, ঠিক আছে, ৰাইট। আৰু ইয়াতে আমাৰ অপশ্যনছ আছে ডক্টৰ ভূপেন হাজৰিকা, ডক্টৰ ইন্দিৰা গোস্বামী, ডক্টৰ নাগেন শইকীয়া, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ঠিক আছে, ৰাইট। চ' সেইকাৰণে ইয়াতে ফাৰ্ষ্ট বুলি কোৱা গৈছে, ঠিক আছে। চ' সেইকাৰণে কুৱেশ্যনটো অলপমান ট্ৰিকি হয়, ফাৰ্ষ্ট আমি মনত ৰাখিব লাগিব। এণ্ড সেই হিচাপে যদি আমি চাবলৈ যাওঁ, তো ডি ইজ দ্য ৰাইট আনচাৰ, দ্যাট ইজ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ৰাইট। তেখেতে ফাৰ্ষ্ট আছিলে যোনে জ্ঞানপীঠ এৱাৰ্ড পাইছিলে, দ্য হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড। আৰু তেখেতৰ যিটো নভেল আছিলে মৃত্যুঞ্জয়, তেখেতৰ এই নভেলটোৰ কাৰণে 1979 এই এৱাৰ্ডটো পাইছে, ৰাইট। তাৰপিছত তেখেতক সাহিত্য একাডেমি এৱাৰ্ডো দিয়া গৈছিলে ইন 1961, সাহিত্য একাডেমি এৱাৰ্ডো তেখেতে পাইছে, ৰাইট, ফৰ হিজ নভেল ইয়াৰুংগম, ঠিক আছে, ৰাইট। আৰু এইটো একদম এটা মাষ্টাৰপিচ হিচাপে কনচিডাৰ কৰা যায়। চ' এইখিনি তেখেতৰ কণ্ট্ৰিবিউশ্যন আছিলে, আৰু সেইকাৰণে আমাৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ক্লিয়াৰ আছে এইটো বস্তু, ৰাইট। চ' এইখিনি অলপমান আমি কুৱেশ্যনছ আজি ডিছকাছ কৰিলোঁ। চ' আই হোপ যে আপোনালোকে বুজি পাইছে এইখিনি, ঠিক আছে। চ' অলপমান ইনচাইটছ আমি ল'লোঁ এবাউট দ্য পাৰ্চনেলিটিজ, ৰাইট। আৰু ইয়াৰ পিছত আৰু অলপমান ডিটেইলছ হ'ব, ঠিক আছে। চ' চেঞ্চ এইটো আমাৰ যিটো কোৰ্চ হয়, দ্যাট ইজ ফৰ দ্য জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, ঠিক আছে। সেইটোৰ কাৰণে আমি এই MCQ চিৰিজ ভিডিঅ' লেকচাৰ আনিছোঁ। আৰু যিটো আমাৰ বেচ নতুন ষ্টাৰ্ট হৈ আছে ফ্ৰম 17 মাৰ্চ 2025, 17 মাৰ্চৰ পৰা। আৰু ইয়াৰে যিটো প্ৰাইচ হয় দ্যাট ইজ 1999। চ' 1999তে এইটো কোৰ্চ হয়। আৰু এইটো কোৰ্চত এভৰিথিং ইজ কভাৰ্ড। ইয়াতে চব ক্লাছেছ থাকিব, PDF মেটেৰিয়েলছ থাকিব, টেষ্ট চিৰিজ থাকিব, MCQ প্ৰেক্টিছ MCQs, এতিয়া যেনেকৈ আমি চালোৱে প্ৰেক্টিছ MCQs। চ' তেনেকৈ আৰু সেয়া থাকিব, কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে কভাৰ কৰা যাব। তো সেইকাৰণে এটা কম্প্ৰিহেনচিভ কোৰ্চ হয়। চ' আপোনালোকে ইয়াতে ডেফিনেটলি যদি এই পষ্টটোৰ কাৰণে এপ্লাই কৰি আছে, তো এই কোৰ্চটো আপোনালোকৰ কামৰে হয়। চ' এনৰোল কৰি ল'ব পাৰে। 17 মাৰ্চৰ পৰা আমাৰ এইটো আৰম্ভ হৈ আছে। চ' বিফ'ৰ দেট ইউ কেন কণ্টেক্ট, আমাৰ ইয়াতে আগেইন ডিটেইলছো আছে, ইউ কেন চি। চ' you can enroll for this course. So I hope that this lecture was helpful for you.
এনেকুৱা লেকচাৰ্ছ আমি আনি থাকিম। চ' আই থেংক ইউ ছ' মাছ।